শক্তি বিভাগ হাই 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 শক্তিমন্ত্রী মুর্দাবাদ 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 শক্তিমন্ত্রী মুর্দাবাদ 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 সরকার হাই 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 শক্তি বিভাগ হাই 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 অসম চৰকাৰ হুঁচিয়াৰ 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 চাওক সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ বৰপেটা ছাত্ৰ সন্থাই আজি বিদ্যুতৰ যি অনিয়মীয় যোগান আৰু স্মাৰ্ট বিসংগতিপূৰ্ণ যি স্মাৰ্ট মিটাৰ তাৰ ওপৰত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ পৰা আমি চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰোঁ যে সকলো ক্ষেত্ৰতে কথাৰ ফুল যাই মাৰি থকা মুখ্যমন্ত্ৰী মহোদয় শক্তি বিভাগটো নিজৰ হাতলৈ নিয়ক। এজন অকৰ্মণ্য শক্তি মন্ত্ৰীক দায়িত্ব দি থোৱা হৈছে যে তেওঁৰ কোনো ধৰণৰ বিভাগটোৰ লগত কোনো সম্পৰ্ক আছে নে সেইটো আমাৰ সন্দিহান হৈ পৰিছোঁ। কাৰণ আপোনালোকে চাব পাৰে প্ৰতি ক্ষেত্ৰতে ৰাইজ জোৰলা হৈ পৰিছে। বিদ্যুৎ বিভাগৰ যিটো আতিশায্য চলাই আছে, বিদ্যুতৰ 24 ঘণ্টা গেৰেণ্টিৰ কথা কৈছে, 24 ঘণ্টা বিদ্যুৎ যোগানৰ গেৰেণ্টিৰ কথা তেওঁলোকে নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ হোৰ্ডিং লগাইছিলে। এতিয়া 24 ঘণ্টা বাদেই দিয়ক, আপোনাৰ 7 ঘণ্টা 8 ঘণ্টা পৰ্যন্ত বিদ্যুৎ গাঁও অঞ্চলত আপোনাৰ থকাটোৱে পৰিলক্ষিত হৈছে। চহৰ অঞ্চলসমূহত কিছু সময় নিশ্চিতভাৱে বিদ্যুৎ থাকে, কিন্তু চহৰ অঞ্চলতো বিদ্যুতৰ যোগান কেনেধৰণৰ হৈ আছে এইটো আপোনালোকে নিশ্চিতভাৱে অৱগত হৈ আছে। আৰু কথাই প্ৰতি কেৱল ছাত্ৰ সন্থাক আক্ৰমণ কৰি থকা মুখ্যমন্ত্ৰীয়ে কেৱল স্মাৰ্ট আৰক্ষী, স্মাৰ্ট বিভাগ, স্মাৰ্ট প্ৰত্যেক কথাটো স্মাৰ্টনেছ দেখাই থাকে। তেওঁৰ প্ৰত্যেকটো বিভাগে যে অকৰ্মণ্য হৈ পৰিছে তেওঁৰ দিনত, সেই কথাটোৱে প্ৰতিফলন হৈ আছে। আৰু আমি মুখ্যমন্ত্ৰীক ইয়াৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ যে তেওঁ কথা ফুলজাৰি বন্ধ কৰক আৰু অতি সোনকালে এই জৰুৰীকালীন বস্তুসমূহ তেওঁৰ নিশ্চিত কৰক যে বিদ্যুৎ এটা জৰুৰীকালীন বস্তু হয়। ৰাইজৰ আপোনাৰ বিদ্যুৎ যোগান, আপোনাৰ মেডিকেল কলেজ পৰ্যন্ত বিদ্যুৎ যোগান ব্যাহত হৈ থাকে। বিভিন্ন ধৰণৰ খবৰ পোৱা যায় মেডিকেল কলেজত মেচিন চলাব পৰা নাই বিদ্যুৎৰ অভাৱত। আৰু পৰীক্ষাৰ সময় আহি থাকে, ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ কথা থাকে, তেওঁ এডিআৰ ইণ্টাৰভিউ পাতিছে, সেই সময়তে তেওঁ যদি বিদ্যুতেই নাথাকে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কেনেদৰে কৰিব? তেওঁ অতি শীঘ্ৰে বিভাগটো নিজৰ হাতলৈ নিয়ক, শক্তিমন্ত্ৰীৰ পৰা এই বিভাগটো আঁতৰাওক, আৰু নহয় অন্যথা আমি ইয়াতকৈ অধিক তীব্ৰতৰ কাৰ্যসূচী ল'বলৈকে বাধ্য হ'ম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।